শিৱসাগৰ জিলা ডিমৌ চুকাফানগৰ অৰ্থাৎ দিতামণি দত্তৰ বাসগৃহত ডিমৌ সাহাই লেখিকা সমাৰোহ সভাপতিত্ব কৰে। সাহাৰ গীতিকাৰ ডক্টৰ নিমল প্ৰভা বৰদলৈৰ গীত আৰু কবিতাৰ দিনৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে নিমল প্ৰভা বৰদলৈৰ অনুপম জীৱন শীৰ্ষক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰে। উক্ত সভাত সভাপতি পদ্মা লাহন চেতিয়া, নিৰ্দিষ্ট বক্তা বিশিষ্ট সাহিত্য সমালোচক অঞ্জু গগৈ মেধি, আধৰে সম্পাদিকা লক্ষীমা ফুকনে আৰু আদৰণি ভাষণ দিতামণি দত্ত বেতবাৰী শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য জগতশ্যাম সীমাৰেখা ফুকন, কুঞ্জ দেৱী উপাধ্যায়, জ্যোতিকা দেউৰী, স্বপ্নৰেখা পাঠক, জিমণি গগৈ, বিতা সন্দিকৈ, ৰঞ্জুমা কোঁৱৰ গগৈ, শান্তি গৌতম, ৰঞ্জু ফুকন, মিনতী গগৈ, দীপালী কোঁৱৰ বৰা, দীপাঞ্জনা বৰদলৈ, কৌশিক দেউৰী আদিয়ে নিৰ্মল প্ৰভা বৰদলৈৰ গীত কবিতা পৰিৱেশন আৰু তেখেতৰ জীৱনৰ কিছু কথা ব্যক্ত কৰে। ডিমৌৰ পৰা অংকুশজ্যোতি দত্তৰ প্ৰতিবেদন, নিভাজ অসম লাইভ। চিৰন্তন নাৰী দ্ৰৌপদীয়ে কৈছে এই কথা যে মই প্ৰথমতে তেওঁ কৈছে ভাবিছে যে তেওঁ যিহেতু পাঁচজন পতি থকাৰ পিছতো তেওঁ কৰ্ণকে বেছি ভাল পায়, কিন্তু তথাপিতো তেওঁ সেই কথাটো প্ৰকাশ কৰিব নোৱাৰে। সেইকাৰণে কৈছে প্ৰথমতে কৈছে যে মই ব্যতিক্ৰম, মই মানে স্বামীকেইজন থকাৰ পিছতো সুযোগ্য স্বামী, তেওঁলোক থকাৰ পিছতো মই আকৌ বেলেগ এজনক ভাল পাইছোঁ, বেলেগ এজনৰ প্ৰতি মোৰ প্ৰেম আছে, গতিকে মই ব্যতিক্ৰম। কিন্তু তেওঁ আকৌ কৈছে যে নহয় নহয়, মই ব্যতিক্ৰম হ'ব নোৱাৰোঁ, কাৰণ মই
আৰু